ডিব্ৰু আৰক্ষীৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীৰ অভিযানত আটক এটা কুখ্যাত ড্ৰাগছ মাফিয়া। মৰগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মৈৰাবাৰী MSBM ছাৰ্ভিচ ষ্টেচন পেট্ৰল পাম্পৰ ওচৰত থকা 19টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ হাতে লোটে আটক কৰিবলৈ সক্ষম হয় এজনক। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ মাফিয়াটো নগাঁও জিলাৰ নিজ ঢিঙৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ফিৰোজুল ইছলাম। ধৃত ড্ৰাগছ মাফিয়াটোৱে বহুদিনৰ পৰা মৈৰাবাৰী আৰু ঢিঙ আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ড্ৰাগছ মাফিয়া ফিৰোজুল ইছলামৰ পৰা 19টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে AS21L 5851 নম্বৰৰ এখন গ্লেমাৰ মটৰ চাইকেলো জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে। বৰ্তমান মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক। নিউজ ডেস্ক রিপোর্ট সময় 24।